ইণ্ডিগোৱে এনাউন্স কৰিছে যে 20 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী ডিব্ৰুগড়ৰ মাজত এখন মৰ্নিং ফ্লাইট চলিব বাকি ফ্লাইট বিলাক একেই থাকিব এখন অতিৰিক্ত মৰ্নিং ফ্লাইট ছেপ্টেম্বৰ 20 তাৰিখৰ পৰা ডিব্ৰুগড় গুৱাহাটীৰ মাজত চলিব ঠিক একে ধৰণে 20 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী শিলচৰ গুৱাহাটীৰ মাজত এখন মৰ্নিং ফ্লাইট চলিব দিল্লী আৰু যোৰহাটৰ মাজত ডাইৰেক্টলি এখন নতুন ফ্লাইট 20 ছেপ্টেম্বৰৰ পৰা চলিব আৰু গুৱাহাটী আৰু নবী মুম্বাই যেটো মুম্বাই নতুন এয়াৰপোৰ্ট আছে তাতো তেওঁলোকে অক্টোবৰ নৱেম্বৰৰ পৰা এখন নতুন ফ্লাইট আৰম্ভ কৰিব তাৰ ডেট যদিও তেওঁলোকে এতিয়াও দিয়া নাই কাৰণ এয়াৰপোৰ্টটো এতিয়ালৈকে ৰেডি হৈ উঠা নাই আৰু অহা মাহতো মই 4 দিন থকাকৈ আহিম তেতিয়া আৰু কেইবাটাও অহা মাহতো ডেভেলপমেন্ট কাম থাকিব ঠিক আছে মই চেষ্টা কৰিম ৰাতিৰ কাৰণে চেষ্টা কৰিম মোক একেদিন ইয়াত আহোতে দিনৰ কথা ৰাতিপুৱাৰ কথা কৈ আছিল কাৰণে মই ৰাতিপুৱাটো কৰি দিলো ইভিনিং হলে মানে কি ৰাতি মানুহ ডিব্ৰুগড়ত নাথাকিব ৰাতিপুৱা আহি গধূলি গুচি যাব সেইকাৰণে পৰ্যটনৰ পৰা হেতু অলপ লষ্ট হয় সেইকাৰণে আমি সদায় চেষ্টা কৰো যে কোনবা মানুহ আহিলে এটা দিন থাকি যাওক নহলে হোটেলৰ ৰুম বিলাক খালী হৈ থাকিব সব ৰাতিপুৱা আহিব গধূলি গুচি যাব